মাছখোৱা ITI সাংস্কৃতিক প্ৰকল্পৰ গৃহৰ প্ৰাংগণত টাটাৰ নতুন বাহন মুকলি অনুষ্ঠান টাটা 1960 বাহন মুকলি অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰাক নিউজৰ মুখ্য পৰিচালনা সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণ। চালকৰ জীৱনৰ সুৰক্ষাজনিত ক্ষেত্ৰ বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে নতুন আজোৰা 1980 মালবাহী বাহনখনত। মুকলি হোৱাৰ পিছতে টাটা আজোৰা 1980 মডেল বাহনখন অসমৰ প্ৰতিটো ডিলাৰত উপলব্ধ হ'ব। উক্ত বাহন মুকলি অনুষ্ঠানত কেইবাখনো ডিলাৰৰ প্ৰতিনিধিসকল উপস্থিত থাকে। গুৱাহাটীৰ পৰা মতিয়াৰ ৰহমানৰ ৰিপৰ্ট নিভাছ অসম। আজি টাটাৰ 1918 এতিয়া গাড়ী লঞ্চ কৰিছে। এই গাড়ীটো টাটাই ড্ৰাইভাৰবিলাকৰ স্বাস্থ্যৰ প্ৰতি সংগতি ৰাখি বা তেখেতৰ ছেফটিৰ প্ৰতি সংগতি ৰাখি পেলাই এই গাড়ীখন বনাইছে। ইয়াত ছেফটি মেজাৰ্ছ বহুত লোৱা হৈছে। গতিকে গাড়ীত আগতে কি হয় জেনেৰেলি এক্সিডেণ্টবিলাক হ'লে আমি দেখা পাওঁ ড্ৰাইভাৰৰ কোনো ছেফটি নাথাকে, ড্ৰাইভাৰবিলাক বহুতৰ মৃত্যু হয়। গতিকে এইবাৰ টাটাই এনেকুৱা গাড়ী বনাইছে য'ত ড্ৰাইভাৰৰ ছেফটি চোৱা হৈছে, ড্ৰাইভাৰৰ আৰামটো চোৱা হৈছে। কাৰণ তেওঁ ড্ৰাইভাৰবিলাকে বহুত কষ্ট কৰে, গাড়ীবিলাক চলাই যায়, দীঘল লং জাৰ্ণিত যায়। গতিকে এনেকুৱা বহুত ফেচিলিটিজ দিছে আৰু স্পেচটো ডাঙৰ কৰি দিছে, কেবিনটো কমফৰ্ট কৰি দিছে, কমফৰ্টেবল কেবিন বনাই দিছে। যিহেতু তেখেতসকলে কষ্ট কৰে ড্ৰাইভাৰবিলাকে, তেখেতসকলে যেন এটা আৰামৰ পৰিৱেশত থাকিব পাৰে, লগতে ছেফটি কৰিব পাৰে। গতিকে আহ্বান জনাইছোঁ যিসকলে ট্ৰাক কিনে, ট্ৰাক ক্ৰয় কৰে আহক আৰু টাটাৰ প্ৰতি আমি চবৰে মৰম আছে। টাটাৰ আহি পেলাই টাটাৰ গাড়ী যেন ক্ৰয় কৰক, টাটাৰ গাড়ী যেন কিনে। আমি আজি টাটা মটৰ্ছৰ পৰা আজোৰা প্লেটফৰ্মৰ এটা সম্পূৰ্ণ ৰেঞ্জ য'ত আপোনালোকৰ 7 টনৰ পৰা আৰম্ভ কৰি 19 টনলৈকে ফুল প্ৰডাক্ট ৰেঞ্জটো লঞ্চ কৰিছোঁ। আৰু এতিয়া আপোনালোকে ইয়াত দেখিছে এই মডেলটো আমাৰ 1918 যিটো আমাৰ 19 টন প্ৰডাক্ট বুলি কওঁ। সেই প্ৰডাক্টটো আমি ইয়াত চবৰে কাষ্টমাৰৰ কাৰণে দেখাইছোঁ। আমি অসমত দেখা পাইছোঁ 19 টনৰ যোনটো প্ৰডাক্ট, সেই প্ৰডাক্টটোৰ ৰিকুৱাৰমেণ্ট বহুত বেছি। সেইটো কাৰণে আমি আজি এইটো প্ৰডাক্ট ৰাখিছোঁ। আৰু এই প্ৰডাক্টটোৰ আচলতে আমি যিমানকেইজন ষ্টেক হোল্ডাৰ আছে, ধৰক আজি কাষ্টমাৰৰ তেওঁৰ কাৰণে এটা ফুৱেল এফিচিয়েণ্ট আৰু টোটেল কষ্ট অফ অপাৰেশ্যন যি সেইটোৰ ওপৰত ফ'কাছ কৰিছোঁ। তাৰপিছত আমি ড্ৰাইভাৰৰ কাৰণে এইটো ছেফ হয় আমাৰ ইউৰোপীয়ান ষ্টেণ্ডাৰ্ডৰ যোনটো টপ মোষ্ট ৰিকুৱাৰমেণ্ট, সেই ৰিকুৱাৰমেণ্টটো এই গাড়ীখনে ফুলফিল কৰিছে। গতিকে সেইফালৰ পৰা ড্ৰাইভাৰৰ ফালৰ পৰাও ভাল। আৰু আমি যিমান ফাইনেন্সাৰ আমাৰ ষ্টেক হোল্ডাৰ্ছ আছে তেওঁলোকৰ লগতো কথা পাতিলোঁ। তেওঁলোকৰ লগত আমি প্ৰডাক্টটোৰ গোটেই স্পেক্সবিলাকৰ ওপৰত আমি তেওঁলোকৰ লগত শ্বেয়াৰ কৰিছোঁ। শ্বেয়াৰ কৰাৰ পিছত তেওঁলোকে খুব ভাল পাইছে আৰু তেওঁলোকে সম্পূৰ্ণভাৱে আগবাঢ়ি আহিছে। আৰু সেইটো কাৰণে আমি ভাবিছোঁ যে এই আজোৰা ৰেঞ্জৰ প্ৰডাক্ট যিটো নেকি আমি লাষ্ট 4-5 ইয়াৰ্ছ কণ্টিনিউৱাছ কাষ্টমাৰৰ ফিডবেকৰ ওপৰত বেছ কৰি বনোৱা গৈছে, এই প্ৰডাক্টটো এটা ছাকচেছফুল প্ৰডাক্ট হ'ব। আৰু এই গাড়ীখনৰ আমি ৱাৰেণ্টি পিৰিয়ডো 4 বছৰ বা 4 লাখ কিলোমিটাৰলৈকে দিছোঁ 19 টনৰ গাড়ীখনৰ ওপৰত। সেইটো এটা আমাৰ এই গাড়ীখনৰ ওপৰত থকা যিটো আস্থা, সেই আস্থাটোৰ ওপৰতে বেছ কৰি কৰা হৈছে। ধন্যবাদ। গাড়ীখনৰ কষ্ট আমি আপোনাৰ 29 মানত আমি ৰাখিছোঁ। 9 মানৰ পৰা এটা ৰেঞ্জ আৰম্ভ হ'ব। মাইলেজটো কি দিব? মাইলেজটো চাওক, মাইলেজটো আগৰ যিমান মাইলেজ আছিলে 19 টনত তাতকৈ আমি ইম্প্ৰুভমেণ্ট এটা আনিছোঁ। কাৰণ এই গাড়ীখনৰ যোনটো ইঞ্জিন হয় এইটো 3.6 লিটাৰ ইঞ্জিন আমি দিছোঁ। আৰু মাইলেজ কাৰণ বহুত ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে মাইলেজটো ডাইৰেক্টলি পোৱাটো দিগদাৰ। এপ্লিকেশ্যন ৱাইজ মাইলেজবিলাক অলপ প্লাছ মাইনাছ হয়। আমি গোটেই অসমৰ গোটেই ডিলাৰখিনিৰ কাৰণে মুকলি কৰিছোঁ। আমি আৰু কিছুমান কাষ্টমাৰে যিবিলাকে দেশৰ বিভিন্ন জেগাত গাড়ীবিলাক অলৰেডি লৈছে, তেওঁলোকে খুব ভাল পাইছে। আৰু গাড়ীখনৰ যিটো আৰ্গনমিক্স টপ ক্লাছৰ কৰা হৈছে। আৰু সেইটো কাৰণে আমি ভাল মানে এতিয়ালৈকে আমি যিমান ডেমো কৰিছোঁ, ধৰক গাড়ী কাষ্টমাৰক এতিয়া দিয়া আৰম্ভহে কৰিছোঁ। তেওঁলোকে ফাৰ্ষ্ট 10 দিন 15 দিন যিবিলাক ইউজ কৰিছে তেওঁলোকে ভাল আমাক এক্সপিৰিয়েঞ্চৰ কথা। ইয়াত আমাৰ আজি টোটেল দুখনৰ আমি কি হেণ্ড অভাৰ কৰিলোঁ আৰু কেইবাখনো 5-6খনমান গাড়ী অলৰেডি স্পট বুকিঙো কাষ্টমাৰে কৰি গৈছে আৰু এতিয়াও আহি আছে, আমাৰ লাইনত আছে। আজি আমি এটা 5000ৰ এটা ট'কেন ডিছকাউণ্ট হিচাপে আজি স্পট বুকিঙৰ কাৰণে এটা দিছোঁ ইয়াতে। ধন্যবাদ।